নমস্কাৰ সমূহ বেশি এনেকৈ ইউটিউব চেনেল স্বাগত জনালে আপোনালোক থাৰ্মেল তাতে গম পাইছে আজি মানে ভিডিঅ'টো কিহৰ ওপৰত হ'ব লৈছে যাইছে তো একদম মানে ওলাইছোঁ একদম ৰাস্তাতে আছোঁ বৰ্তমান আৰু এইফালে বাইক চাইক গোটেই ৰৈছোঁ মানে আৰু একদম শেষলৈ চাওক আজি মানে এটা ধুনীয়া ঠাইত এখন চুইচ গেট আছে সকলোখিনি আপোনাক দেখাম এই ভিডিঅ'টোতে আপোনালোকে একদম চাই ভাল পাব আৰু আপোনালোকে আহিব পাৰে বলক ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ প্লিজ এটা ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট আৰু কাষত থকা বেল আইকন টিপি অন কৰক বলক ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ ফ্ৰেণ্ড চেলো এটি ৰাস্তাৰে যাম মানে আপোনালোকে চাই থাকিব আৰু আপোনাৰ এনেকুৱা লেভেলৰ বৰষুণ মাৰিছে মানে কিছুমান বস্তু আপুনি মানে ভাববা নোৱাৰে এনেকুৱা আহি যায় হঠাতে বৰষুণ আৰু এনেকৈ আপোনাৰ জীৱন তেনেকুৱা আৰু এইফালে জিকি জিকি হ'লেও আপোনালোকক দেখাবলৈ যাই আছোঁ আৰু এতিয়া আপোনাৰ অলপমান ৰ'দ দিছে আৰু এতিয়া মানে যাই আছোঁ সেই ঠাইলৈ ধুনীয়া ঠাইলৈ এটি ৰাস্তা দিয়ে আপোনাৰ চব গাড়ী চাড়ীবিলাক আহি আছে ত' মই যাওঁ কিছুমান নাভা বস্তু হৈ যায় জীৱনত তেনেকুৱা আৰু ইফালে বৰষুণ দি আছে কেতিয়া দিয়ে ৰ'দ কেতিয়া দিয়ে বৰষুণ গতিকে একো ক'ব নোৱাৰি এতিয়া মানে যাই আছোঁ জিকি জিকি হ'ল আৰু ইয়াতে মানে লাষ্টফালে ভোগেশ্বৰ মন্দিৰ আপোনালোকৰ যে আনা আহিব মই ইয়াত ভিডিঅ' বহুত বনাইছোঁ ভোগেশ্বৰ মন্দিৰত দুবাৰমান আছিলোঁ আৰু এতিয়া বৰ্তমানে ৰিহাবাৰী পামে আৰু মোটামুটি ৰিহাবাৰী বৰ্তমানে মাৰ্কেটখন পাম তাৰপাছতে আপোনাৰ গেটটো পাম আৰু এটি ৰাস্তা আৰু মই আহি পোৱা নাছিলোঁ আজি মানে এইখিনি দেখাব আহিলোঁ একদম মানে বজালি লাষ্ট আৰু এটি এৰিয়া মানে সিপাকে আৰু বেলেগ আৰু ভাষা এৰিয়া পৰে আৰু এতিয়া অলপ পানী হৈছে আৰু আপোনাৰ এই গুৱাহাটী ৰিহাবাৰী নহয় আপোনাৰ পাঠশালাৰ একদম লাষ্ট একদম শেষ পৰ্যায় ৰিহাবাৰী চ' বজালি এৰিয়াৰে আৰু আপোনাৰ চ' দেখাই আছোঁ আপোনাৰ ঠাইখিনি অতি সুন্দৰ লাগছে আপোনাৰ এতিয়া ৰাস্তাটো আপোনাৰ ট্ৰেভেলিং কৰে বহুত বেছি ভাল হ'ব আৰু এতিয়া অলপ আগত মানে পামেই আপোনাৰ দুখনমান দলং পাৰ হৈ এতিয়া আপোনাৰ এই বামাঘাটৰ পৰা অলপ সোমাই এই ৰাস্তাটো যদি ট্ৰেভেলিং কৰিছোঁ অলপ গ'লে পাম আৰু তো চাই থাকিব একদম মজাকৈ তো জলদি যাব লাগে ৰ'দ দিছে অলপ ড্ৰেছবিলাক সুখ হ'ব আৰু যিহেতু জিকি জিকি আহিছোঁ না ফ্ৰেণ্ডছ তো কষ্ট হৈছে লাইক এটা কৰি দিব মানে এতিয়া যাই আছোঁ আগলৈ আৰু ফ্ৰেণ্ড যিহেতু বানপানী ছিজন আপোনাৰ লাহে লাহে আৰম্ভণি হ'ব মানে ছিজন বুলি কথা নাই মানে এখন টাইমৰ হয় যিহেতু বাৰিষা ছিজন আৰু ইফালে চাওক নদীটো পূৰা ভৰ্তি হৈছে আৰু এতিয়াতো কালদিয়া নদী আৰু কালদিয়া নদীৰ ওপৰতে আছে আপোনাৰ চুইচ গেটখন আৰু এইখন দলঙো দেখিছেনে আৰু ইয়াৰ পৰা দৃশ্য দেখা দিছোঁ চাওক আপোনালোকে বাপৰে বাপ ভয়ংকৰ লেভেলত মানে পানী হ'ব মানে ফ্ৰেণ্ডছ আৰু গেটত চাগে সিভাগে চাই বহুত পানী আছে আৰু মই কিমান পাৰোঁ চেষ্টা কৰিম আপোনালোকক দেখাবলৈ এতিয়া এনেকৈ যাই আছোঁ ৰ'ব ত' এইখন দলঙত ৰখছোঁ এই দলঙৰ পৰা ভিউ দেখাইছোঁ আপোনালোকক নদীৰ ভিউ আৰু এতিয়া মানে চুইচ গেটলৈকে যাওঁ আৰু যাই দেখাই আছোঁ পৰিৱেশটো সকলোখিনি আৰু কিছুমান বস্তু আপোনালোকে গুগল মেপত বিশ্বাস কৰি নাহিব আৰু সুধি আহিব মানুহ অলপ ভাল দিয়ে আৰু দেখা দিয়ে এনেকৈ যাই চুইচ গেটটো পাম আৰু ফ্ৰেণ্ড ফাইনেল এইবেলি দেখিছেনে আপোনালোকে এই চুইচ গেট আৰু এইফালে কালদিয়া নদী পূৰা ভৰ্তি হৈ গৈছে আপোনাৰ চ' এইফালে চাওক আৰু এইফালে আপোনাৰ গেটবিলাক দেখিছেনে চ' এইফালে গেট সেই গেট বৰ্তমান ডাঙৰ আছে পানী দি আছে আপোনাৰ এনেকৈ বহুতখন গেট আছে আপোনাৰ আৰু ইফালে এই মেচিনো আছে আপোনাৰ মেচিনবিলাক আছে চ' এনেকৈ ওপৰত উঠে গেটবিলাক দাঙি দিব আপোনাৰ আৰু এৰিয়াতে একবাৰ চাওক আপোনালোকে ইয়াত যদি আপোনালোকে ধৰক গৰমৰ দিনত বিশেষকৈ এইবিলাক আহিব পাৰে এইবিলাক ধৰক চৰকাৰীৰে আপুনি দেখিছেনে এইফালে গাছ গছনি সকলোবোৰ আছে প্ৰকাণ্ড গছ আপোনাৰ দেখিছেনে এইফালে চাওক কি গছ একদম প্ৰকাণ্ড বহুত পুৰণা গছবিলাক আছে আপোনাৰ এই চাৰিও কাষে আপোনাৰ এইফালে প্ৰকাণ্ড গছ ইয়াত আপুনি গৰমৰ দিনত বিশেষকৈ ইয়াত আহিব পাৰে আৰু আহি হ'লে আপুনি নাজাৰাটো উপভোগ কৰিব পাৰে এইটো সুন্দৰ আপোনাৰ এইটো বঢ়িয়া এটা দৃশ্য প্ৰাকৃতিক এটা মনোৰম দৃশ্য তো এইফালে এখন এনেকৈ আপোনাৰ গাঁও আছে সকলোখিনি আছে আৰু ইফালে চুইচ গেট আৰু ইফালে এইখন চুইচ গেট আৰু এটি মানে কালদিয়া নদীৰ ওপৰত মানে এই চুইচ গেটটো আছে আপোনাৰ আৰু যিহেতু ৰিহাবাৰী গেট বুলি কয় এইখন তো বজালি এৰিয়াৰে চ' আপোনালোকক দেখাইছোঁ লাওগাঁও গেট তাৰ নেক্সট আপোনাৰ এইখনত আহিলোঁ আজি আৰু পানী পূৰা একদম ভিৰ একদম ভয়ানক পানী যিহেতু বাৰিষা ছিজন বাইদেউ শুনি আছে আপোনালোকে ইয়াৰে নে ৰিহাবাৰীৰে অঁ মই ৰিহাবাৰী ফাৰ্ষ্ট টাইম আহিলোঁ আৰু জীৱনত এতিয়া কথাটো হ'ল এইখন চুইচ গেট আৰু ন আপোনালোকে অহন্দি অহা যোৱা কৰে আৰু আচ্ছা এতিয়া বজাৰ কৰিব গৈছিল নেকি অঁ ঠিক আছে আৰু বজাৰ কৰিব গৈছিল নেকি এটি ফুল কি ফুল অ' মাছৰুম ফুল অ' বেং ফুল এতিয়া কেনেকৈ কৰে বস্তুটো এইটো ভাজি খাব পাৰে অঁ এনেই আমি খাই পাইছোঁ কিন্তু বস্তুটো কেনেকৈ কৰোঁ গম পোৱা নাই অঁ অঁ ঠিক আছে অঁ ঠিক আছে বাইদেউ ধন্যবাদ আৰু ইফালে এতিয়া বৰ্তমান দেখিছেনে পূৰা একদম ফুল ভৰ্তি নদী আপোনাৰ এইফালে চাওক কালদিয়া নদীটো আৰু এতিয়া বৰ্তমান মই এৰিয়াটো আছে আপোনাৰ দেখিছেনে মধ্যভাগত আছোঁ আৰু এনেকৈ আপোনাৰ গাড়ী চাড়ীবিলাকো অহা যোৱা কৰিব পাৰে আপোনাৰ টেনশ্যন নাই এতিয়া সৰু ৰাস্তা আৰু আপোনালোকে ক'বচোন ভাৰতৰ আটাইতকৈ ডাঙৰ মানে বান্ধটো কোনটো আপোনালোকে ক'বচোন আপুনি গেট
আৰু এটিটো গেটে আপোনাৰ এটি পানীটো অলপ হেৰি কৰি ৰাখে বা এই এচত এনেকৈ গুচি যায় পানীটো লগা পৰিমাণৰ নলবাৰীৰ পানী সৰুকৈ কিমান বিধান মানুহ হ'ব চব খেতি পথাৰ সকলোখিনি এই গেট থকাৰ পিছত কিছু পৰিমাণে পৰ্যাপ্ত পৰিমাণে পানীবিলাক গুচি যায় তেনেকুৱা আৰু ফ্ৰেণ্ডছ আহিলে আপোনালোকে ইয়াতে নাজাৰা উপভোগ কৰিব পাৰিব সকলোখিনি কৰিব পাৰিব বঢ়িয়াকৈ আৰু সেই চাইডে আপোনাৰ আছে সকলোখিনি পৰিৱেশ চেম মানে গাছ গছনি সকলোখিনি আছে অফিচবিলাক আছে এনেকুৱা গেট আৰু কালিয়া নদীটো ফ্ৰেণ্ডছ এই পানীৰ যিটো থাৰটো চাওক একবাৰ থাৰ এইফালে চাওক কি থাৰ আল্টিমেট লেভেলত পানী পূৰা ধান মাৰিছে তলত মানে আপোনাৰ আৰু গেটবিলাক বৰ্তমান খোলা আছে আৰু যেতিয়া এই পানীটো একদম মানে ফিকি মুঠক একদম ওপৰ আহিব তেতিয়া আৰু দাঙি দিবলৈ আহিলে তেনেকুৱা আৰু এইফালে দেখিছেনে জেনেৰেটৰ টাইপ মানে এই ষ্টাৰ্ট দিলে আপোনাৰ এইবিলাক সকলোখিনি মেচিনৰ সকলো ব্যৱস্থা আছে তো তাত আপোনালোকে চুইচবিলাক টিপি দিলে সকলোখিনি আপোনাৰ ষ্টাৰ্ট হ'ল সকলো ডাঙা নামা এইবিলাক সেই চিষ্টেমতে হ'ব আৰু ইয়াত মানে সেই চিষ্টেমটোৱে আমি দেখালোঁ আপোনালোকক আৰু ইয়াত আপোনালোকে বান্ধটো মানে দেখিলে আপোনাৰ চুইচ গেটটো দেখিলে চুইচ গেট তাৰমানে কেনেকৈ পানী এৰি দিয়ে কি কৰে আৰু ইয়াত পানী দেখিছেনে এতিয়া পূৰা আল্টিমেট লেভেলত ভিৰ হৈ আছে আপোনাৰ চ' একদম নদীটো পূৰা ফুল হৈ আছে চ' আমাৰ সেই চাইডে দেখা গম পায় আপোনালোকে যে নদীটো আপোনাৰ ডাউনত আছে আপোনাৰ ভৰ্তি হোৱা নাই কিন্তু ইয়াত আপোনালোকে গম পায় পূৰা ভৰ্তি হৈ গৈছে আল্টিমেট লেভেলত নিশ্চয় দেখা দিছোঁ এইবিলাক খুঁটাবিলাক দেখিছেনে চ' এইফালে চাওক তেমে তাত উঠিব পাৰে এই দেখিছেনে এনেকৈ উঠি যাব পাৰে যিবিলাক এটা কৰ্মচাৰী আছে তেওঁলোকে উঠে পূৰা যাব দি আছে চাওক এতিয়া গেট একো ৰখা নাই এই পানীটো যাব দিছে যিহেতু পানী পথাৰত খুবেই লগা হৈছে গতিকে নদী যাব লাগিব না ফ্ৰেণ্ডছ তো এনেকৈ আপোনাৰ মানে যাবলৈ দি আছে আৰু বন্ধ কৰি দিব গেটটো তেতিয়া এইখানটো পৰি আছে দেখিছেনে পানী যাব পৰা নাই আপোনালোকে এই পানীটো যাব দি আছে চৰ পানী যাই আছে এই তাত দেখিছেনে পানী স্পীড মাৰছে নাই আপোনালোকে দেখিছেনে চুইচ গেটেদি যাই আছে সৰুকৈ যাই আছে আৰু ইয়াত আপোনাৰ পানীটো ৰৈ আছে আপোনাৰ যাব দিয়ে আপোনালোকে গেটটো আপোনাৰ চুইচ গেট বন্ধ হৈছে এইখানে আছে সাপ হৈ গৈছে সৰ্প মানে এইখান চাওক ইয়াতে পানীত মাৰা নাই সিভাগে পূৰা স্পীড লৈ আছে সদায় এনেকৈ আহি থাকে সদায় আহি থাকে এইখন বহুত পুৰণা বান ন চুইচ গেট অঁ এই CPM-ৰ যে আন্দোলন আছিল অঁ তেতিয়া আৰু CPM এই লাগু গেট আৰু এইখন গেট ছেম আৰু ন মোটামুটি সেই একে চিষ্টেমতে আৰে মই প্ৰথমবাৰ আহিলোঁ আপোনাৰ ৰিহাবাৰী চাইড তো ভাল লাগিল জন্মৰ পৰা এই জেগা দেখাই নাছিলোঁ চ' আজি ভিডিঅ' যোগেদি মই দেখাবলৈ আহিলোঁ ৰাইজক আৰু মানুহ থাকে ন বতৰ একদম বেয়া মই জিকি আহিছোঁ ৰাইজক দেখাবলৈ আপুনি দেখাবলৈ বেয়া আছে অঁ আৰু এইবিলাক হৈছে কৰ্মচাৰীৰ কাম আৰু সেইবিলাক ষ্টাৰ্ট দিব সকলো যাব অঁ বঢ়িয়া আৰু আচ্ছা এনেকৈ পানীটো যাই আছে আৰু মাছ আছে পাব মানুহবিলাকে ন মাছ কম আছে এইবাৰ কম আছে এতিয়াহে যে পানী তাৰ মাছটো হয় অঁ পানী হোৱা নাই না অঁ এয়ে হ'ল পানী এয়ে পানী হ'ল আৰু এইবাৰ বানপানী হ'ব আৰু ন যিহেতু বৰষুণো দি আছে ত' ধন্যবাদ এনেকুৱা মানুহ লগ পালে ভাল লাগে বঢ়িয়া চৰকাৰী গাছ চব না এই চৰকাৰী এইটো আমাৰ পূজা হয় না শিৱ এতিয়া শিৱ পূজা হয় শিৱৰ দিনা আহিব লাগে বিৰাট ভাল লাগে মানুহে অঁ এতিয়া এটা শিৱ মন্দিৰ মই এতিয়াই গম পালোঁ এতিয়া শিৱত আহি যাবছো অঁ শিৱ পূজা শিৱটো শাওণৰ মাহত আহিলে অঁ তেতিয়া মানুহে তাৰমানে এই গেটখনৰ চুইচ গেটৰ কাষতে আছে শিৱ মন্দিৰ এটা চ' ইয়াত আহিব এটা সুন্দৰ উৎসৱ হয় আৰু এইটো আছে হেৰি গণেশ মন্দিৰো আছে শিৱাক চাইডে মাৰণ মাৰি আছে তাত আৰু মই সেইফালে জানাই একে ছেম চিষ্টেম একে পদ্ধতি মানে সেইখনত যোৱা নাই আৰু আপোনাৰ নামটো জনাই দিয়কচোন দ্বিজেন চন্দ্ৰ দাস চ' আহিলে এখেতক লগ পাব আপোনাৰ ডাইৰেক্ট লোকেশ্যনটো কওক এই ঘৰ ইয়াতে লগ পাব এখেতৰ নামটো কওক নিশ্চয় আৰু এখেতক লগ পাব আৰু চিনাৰীটো ভাল লাগছে কিন্তু খুৰা ইয়াৰ আৰু গৰমৰ দিনত ফুৰিব আহি থাকে এনে বহি থাকে গা ধুৱে যিবিলাক সাঁতুৰিব পাৰে তেওঁলোকে ধুৱে আৰু সাঁতুৰি পাৰিবা তো ভাল লাগিল ধন্যবাদ মই দেখাবলৈ আহিলোঁ ঠিক আছে আৰু হঠাৎ লগ পালোঁ মোৰ সমানৰ বন্ধু এটা তো ভাল লাগিল তোমালোকৰ ইয়াতে ঘৰ না মই ইয়াতে ঘৰ মই মানে জীৱনত প্ৰথমবাৰ আহিলোঁ এনেকুৱা ঠাইত আৰু আপোনালোকে আহিব কিন্তু গৰমৰ দিনত বিশেষকৈ ভাল পাব না ভাল বিৰাট ভাল হয় ভাল জেগা পিকনিক ইয়াতে জানুৱাৰী মাহত পিকনিক হয় নেকি পিকনিক আচ্ছা পিকনিক হয় এতিয়া ইয়াত খানা খাব আহে জানুৱাৰী মাহত মানে এই পিকনিকৰ কথাটো কোৱা নাছিলোঁ মই এতিয়াই আপোনাক ক'লোঁ কাৰণ মই জানা নাছিলোঁ বিশেষকৈ এটা বহুত সেই দূৰ দূৰণিৰ পৰা আহে পাঠশালা বহুত চবৰ পৰা আহে আৰু চবৰ পৰা আহে এতিয়া আৰু জানুৱাৰী মাহত ইয়াৰ মাতটোৱে মোটামুটি জানো গোটেই মাহটো আহে চ' এনেকুৱা ঠাই নেচাৰেল ঠাই আৰু আপোনাৰ নদী আছে সকলোখিনি চুইচ গেট আছে সকলোখিনি ভাল লাগিল তোমাক লগ পাই ইয়াত আনচাৰ মাৰোঁ আৰু ইয়াৰ পৰা যাওঁ ফ্ৰেণ্ডছ ওলাই আহিলোঁ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ আৰু আপোনালোকে এটা নেচাৰেল ঠাইত আছোঁ ধুনীয়া এটা ৰাস্তা
আৰু আপোনালোকে আহিব পাৰে আৰু ইমান ধুনীয়া ঠাইত ইমান ধুনীয়া এখন চুইচ গেট সকলোখিনি দেখালোঁ A to Z কেনেকুৱা কি কথা সকলোখিনি জনালোঁ আপোনালোকক আৰু আপোনালোকৰ যদি ভিডিঅ'টো ভাল পাইছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ গোটেই নকৰোঁ গতিকে সমূহ অসমবাসীক ধন্যবাদ জনালোঁ টাটা বাবা ইয়াৰ পৰা বহুত দূৰ আছে ত' কিবা এনে খাই লওঁ আৰু নেক্সট ভিডিঅ'ত লগ পাম সমূহ অসমবাসীক আজিলৈ এৰিছোঁ টাটা বাই বাই